ভাগৰ লাগি গৈছে ফ্ৰেণ্ডছ। চেৰাপুঞ্জীত আহিছোঁ আজি। ৰাস্তাবিলাক দেখুৱাই থকা নাই আৰু গুৱাহাটীৰ পৰা শ্বিলঙলৈ ৰাস্তাবিলাক কিমান দেখুৱাই থাকিব আৰু। আমি এটা ৱাটাৰফলছত আহিছোঁ আজি, তো তাতে যাম লাহেকৈ। 100 কিলোমিটাৰ আহিলোঁ আৰু 40 কিলোমিটাৰ্ছমান আছে, তো সেই আৰু 1 ঘণ্টামান লাগিব আৰু। এইখিনি অলপমান দেখুৱাই দিছোঁ। কাৰণ মই আহিছোঁ ৰুমমেট। এইখিনিত আমি পূৰা 3 ঘণ্টা বাইক চলাই এইখিনিত অকণমান ৰৈছোঁ। এনে বৰষুণ দি আছে, আজি গুৱাহাটীৰ পৰা বৰষুণ পাইছোঁ। ছানডে কাৰণে যাম বহুত পোৱা নাই, তো চাই থাকক আৰু। তো আজি আমি এইটো ৱাটাৰফলতেই যাম, উৰ্কিৰমিং ৱাটাৰফল। আমাৰ ইয়াৰ গুৱাহাটীৰ পৰা প্ৰায় 145 কিলোমিটাৰ হয়। গুগলৰ পৰা কেইটামান ফটো আনি দেখুৱাই আছোঁ, তো ইয়ালৈ গৈ আছোঁ এতিয়া আমি। সুন্দৰ জেগা অলপ পাই ৰখি গ'লোঁ। এয়া চাওক, এইবিলাক মেঘ, পাহাৰৰ মাজে মাজে মেঘ পূৰা। আৰু এইটো ভিউটো চাওক। আজি আমি এটা বেলেগ জেগাত গৈ আছোঁ এনেই, কিন্তু ইয়াতে অকণমান ৰখিছোঁ। আপেল খাই আছোঁ ফ্ৰেণ্ডছ, ইয়াতে ৰৈ। এই ফক চাওক, ফকবিলাক চাই ভাল লাগিছে। অকণমান খাই লওঁ আৰু, বহু দূৰ যাব আছে, বহু দূৰ আহিব আছে। আমি এতিয়া যিফালেৰে গৈ আছোঁ, এইবিলাক হয় পাহাৰৰ টিলা। পাহাৰৰ টিলাই টিলাই ঘূৰি আছোঁ আৰু একদম ওপৰত আছোঁ আৰু। ইয়াতকৈ ওপৰত যাব নোৱাৰি মে বি। চাওক না, কাষত ফগ, দুই কাষে ফগ আছে একদম পূৰা মেঘবিলাক। ফ্ৰেণ্ডছ, প্ৰথমতে ক'ত আছোঁ চাওক। এনেকুৱা প্ৰায় 9-10 কিলোমিটাৰমান বাইক চলাই আহিলোঁ। তাৰপিছত আমি কি পাইছোঁ এতিয়া, গুগলৰ লোকেশ্যন মতে আৰু আমি যিখিনি জেগা পাইছোঁ এতিয়া দেখুৱাই আছোঁ। তো নেখাওঁ, ৱেট 0 কিলোমিটাৰ। আৰু এয়া চাওক, এয়া দেৰদিন ইয়াতে একো নাই আৰু, ৰাস্তা ক্ল'জ। ইয়াতে একো নাই আৰু। 10 কিলোমিটাৰমান আহিলোঁ আমি মেইন ৰাস্তাৰ পৰা। এতিয়া মানুহ, আৰু তাতে ৰাস্তাটো এইটো একদম বেয়া চুনচান টাইপ মানে। মানুহ জানো আমি তেনেকৈ লগ পোৱা নাই। এতিয়া অলপমান আগত মানুহ লগ পাইছিলোঁ, তাতে যাই সুধিম। এজনী মানে মাইকী মানুহ এজনীক সুধিছোঁ আৰু, খাচী চাগে, তো ইয়াতে থকা বুলি ক'লে, কিন্তু নাই ইয়াতে একো। এতিয়া আমি চাই লওঁ কি কৰোঁ। নাই, ক'ৰবাত আছে, আমি বিচাৰি ল'ব লাগিব। ফ্ৰেণ্ডছ, আহি পালোঁ ফাইনেলি। ৰাস্তা ভুল হৈছিলে, ওচৰৰ মানুহক সুধিলোঁ, হেল্প কৰি দিলে। সৰু বাচ্ছা এজনে দেখুৱাই দিছে আমাৰ ৰাস্তা। আৰু ইয়াতে এতিয়া গাড়ী কেইখনমানো আছে। এখন S01 পাইছোঁ, মানে গুৱাহাটীৰ ফালৰ পৰাও আছে। আমি এতিয়া এনেকৈ যাব লাগিব, এইবিলাকে যাব লাগিব। ঐ নহয়, পিছল আছে দেই, ভালকৈ হেলমেটটো থৈ আহিব লগা আছিল নেকি? তাতে কোনো নেনে এনেই। এই বে জাগা খতৰনাক জেগা। ফটো হৈ যাওক নেকি ইয়াতে? ফটো হৈ যাওক নেকি? বলচোন মানে পিছল থাকিব পাৰে দেই। পিছলি গৈছিলোঁ বে। ফ্ৰেণ্ডছ চাওক, ৰাস্তা ধৰি আহি আছোঁ। মানে বাকী একো নহয়, বৈদ্য পিছল। আৰু মানে ইয়াৰ পৰা যদি পিছলি পৰি যাওঁ ন, নমৰোঁ, কিন্তু বৰ বেয়াকৈ খাই লৈ যাম। এনেকুৱা লাগিব লৈ আহিছোঁ দেখোন। এইবিলাক বিৰাট পিছল। এইবিলাক শিল ভাবকচোন ফ্ৰেণ্ডছ, কেনেকৈ ইয়াৰ মানুহবিলাকেই কৰিছে চাগে। এই বে, মোৰ জোতাযোৰ পিছল বে।
वाटरफॉल है उधर पानी का झरना पानी उधर है कितना दूर है 20 मिनट 20 मिनट 20 मिनट जंगলৰ মাজে মাজে আহি আছোঁ वाटरफॉल চাবলৈ আৰু वाटरफॉल है ना नीचे नीचे वाटरफॉल है वाटरफॉल वो पानी का झरना नीचे पानी है पानी ना थैंक यू हाँ ইয়াৰ পৰা আকৌ এতিয়া ৰাস্তা নাই ফ্ৰেণ্ডছ নাই নেকি নাই আছে 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 अभी मजा आएगा ना भिड़ो তো এয়া পুৰা জংগল আৰু ইয়াৰে এটা বস্তু ফ্ৰেণ্ডছ যিবিলাক মানে আমি যিবিলাকে নামি আহিছোঁ ন সেইবিলাক পকাৰে বনোৱা নহয় শিলৰে খটখটি হয় মানে শিল পাৰি পাৰি বনোৱা শিলবিলাক এটাৰ ওপৰত এটাকে পাৰি পাৰি ধুনীয়াকৈ বনোৱা ইয়াতে 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 থকা মানুহবিলাকে বনাইছে চাগে কাৰণ এইবিলাকতো মানে কি আৰু দেখুৱাই আছোঁ শিলবিলাক কেনেকুৱা আৰু পুৰা পিছল হৈ আছে হেৰি উঠি গৈছে এই নয়ন চাওক কেনেকুৱা পিছল ৰাস্তা যাম 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 হেলমেটটো পিন্ধিয়ে ল ঐ হেলমেটটো পিন্ধি ল কিবা কাৰণত পৰি যাব লাগিলে লাইফত ফাৰ্ষ্ট টাইম ইমান ডেঞ্জাৰ জেগা হেলমেটটো হাতত ল'লে প্ৰব্লেম কাৰণে পিন্ধি লৈছোঁ প্লাছ পিন্ধাই ভাল হৈছে সুৰক্ষিত अरे कहना क्या चाहते हो আৰু 10 মিনিটমান লাগিবই বোলে বহুত দূৰ এনেকৈ খোজকাঢ়ি আহিব লাগিব কিন্তু ফ্ৰেণ্ডছ যাম বুলি কৈছোঁ এতিয়া যাম আৰু বাকী পিছত দেখা যাব ইয়াতে খুব কম মানুহ আহে মানে আহে চাগে এই যেতিয়া ৱেডাৰটো ভাল থাকে আজি ইফালেও বহুত ৰ'দ মানে বৰষুণ দিছে কি হ'ল এইবিলাক আকৌ পকাৰে বনোৱা চিৰি আকৌ এয়া শিলৰ এইখন ৰুট ব্ৰিজ এই গছৰ জৰিৰে বনোৱা গছৰ জৰিয়ে একদম তাৰ পৰা ইয়ালৈ আহি লাগিছে আহি কিন্তু ওপৰত শিল পাৰি দিছে আৰু সুন্দৰ নহয় থাক ফটো মাৰিছোঁ লোকেশ্যন পাই গৈছোঁ মানে এডাল আমি নেটত চাই আহিছিলোঁ মই নেটত যেতিয়া ফটো চাইছিলোঁ এই গছডাল দেখা পাইছিলোঁ গছৰ জৰিৰে এইখন দলং এই তাৰ পৰা গছৰ জৰিবিলাক আহিছে এনেকৈ তলে লাগি লাগি পুৰা গছৰ জৰিৰে দলং আৰু খালি ইয়াতে অলপমান কিবা কিবি কৰি দিছে পাৰি দিছে আৰু বাকী চব গছৰ জৰি এইবিলাক সিপাৰে এতিয়া আগলৈ যাম ব'ল আমি ওপৰৰ পৰা মানে ওপৰলৈ আহোঁতে যিবিলাক খটখটি বগাই আহিছোঁ সেইবিলাক বহুত পিছল হৈ আছে আজি এনেকুৱাকৈ আহিব নালাগে একচুৱেলি কিন্তু মানে আহিছোঁ এতিয়া ইমান দূৰৰ পৰা আহিছোঁ যেতিয়া চাই যাওঁ জেগাটো অলৰেডি 15 মিনিটমান সময় খোজকাঢ়িলোঁ সেনেকুৱা চিৰিত আৰু এতিয়াও সেনেকুৱা চিৰিয়ে কিন্তু এইটো প্লেন পুৰা এইটো পুৰা খটখটিৰ নিচিনা আছিলে তো সেনেকুৱা আৰু হা वाटरफॉल्स पानी नीचे है ना पानी वाटरफॉल्स पानी नीचे है ना এইটো স্থানীয় মানুহ কোনোবা থ্যাংক ইউ খুবলে চলতা है খুবলে মানে ফ্ৰেণ্ডছ থ্যাংক ইউ খাচী ভাষাত এতিয়া তেখেত খাচী হয়নে নহয় মই নাজানো কিন্তু ইয়াৰে ধৰা হওক শ্বিলঙত
খাচী মানুহ অলপমান বেছিকৈ আছে তো খুবলেই বুলি ক'লে মানে ইয়াতে থকা কমিউনিটিটোৱে গম পাই যায় যে থেংক ইউৱে কৈছে বা কিবা এটা ভালে কৈছে আৰু তেনেকৈ ভাবি যায় আৰু প্ৰথমতে আহোঁতে অলপমান ভয় লাগিছিলে খটখটিবিলাক দেখি পেলাই সঁচাকৈ ভয় লাগিছিলে কাৰণ এবাৰ মই চিৰিয়াছলি অলপমান শ্লিপ খাইছিলোঁ অকণমান তো এতিয়া ঠিকে আছে এতিয়া বাকীখিনি প্লেন আৰু এটা বস্তু ভাল লাগিছে ফ্ৰেণ্ডছ এই মানে কি এইখিনি জেগাত বহুত মানুহ আহি গৈছে মই গুগল মেপত চাইছোঁ ইমানে ৰিভিউ দিছে বা আহিছে যথেষ্টখিনি আহিছে শ্বিলঙলৈ অলৰেডি বহুত মানুহ আহে বহুত টুৰিষ্ট আহে সেইকাৰণে আহিছে কিন্তু মানে বহুত বেছি যে মানুহ আহে তেনেকুৱা নহয় জেগাটোৱে সেনেকুৱা পাই গৈছোঁ এনেকৈ চাব লাগিব কিবা কিবি এইখিনিয়ে পাইছোঁ আহি আমি আৰু বেলেগলৈ যাব এতিয়া টাইমো নাই এয়া ৱাটাৰফলছৰ পানী এতিয়া ৱাটাৰফলছ যিটো ওপৰৰ পৰা আহিছে সেইটো আমি দেখা পোৱা নাই এই দলংখনত উঠিম এতিয়া অলপ পিছত তাতে উঠিম দলংখনৰ ওপৰত আছোঁ আৰু এইফালে এটা ভিউ আৰু এয়া এইফালে এটা ভিউ মানে ৱাটাৰ ফলছটো ইয়াৰ পৰাই গৈছে ফ্ৰেণ্ডছ ৱাটাৰ ফলছ যে আৰু ওপৰত আছে তেনেকুৱা নহয় এই পানীখিনি গৈ তলত পৰিছে যদি আমি তলৰ পৰা চালোঁ হয় তেতিয়াহ'লে ৱাটাৰ ফলছটো ওপৰৰ পৰা তেনেকৈ দেখা পালোঁ হয় তো আমি মেইন জেগাত আহিছোঁ মানে লোকেশ্যনটো এবাৰ চাই লৈছোঁ এতিয়া গৈ থাকিম মানে ইয়াৰ পৰা আৰু বন্ধুসকল এয়া চাওক ইয়াকে কয় মেঘৰ ঘৰ আমি যাওঁতে মানে মেঘবিলাক এখন এখন হৈ ভাগ ভাগ হৈ আছিলে এতিয়া চব মেঘ এক থুপুৰ খাই গৈছে চাওক কেনেকুৱা চালনি আছে এনেকুৱা লাগিছে যেন জঁপিয়াই দিম একদম পূৰা আৰু এতিয়া আমি শ্বিলঙলৈ যাম তো শ্বিলঙত যাওঁতে ৰাস্তাত বহুত ফগ পাম মানে আমি যিটো ৰাস্তাৰে আহিছিলোঁ এই টুটিলাৰ কাষেৰে আহিছিলোঁ আমি আৰু এতিয়া তাত পূৰা ফগ পাম আৰু অৱশেষত মেঘৰ মাজে মাজে আমাৰ উভতনি যাত্ৰা ফ্ৰেণ্ডছ আজিলৈ ইমানেই যদি এই ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব টিল দেন টেক কেয়াৰ বাই বাই